না, প্ৰথম কথা হ'ল কি, যোৱা 5টা বছৰত আচলতে পূৰ্বৰ যে আমাৰ ভবানীপুৰ সমষ্টি, এই পূৰ্বৰ ভবানীপুৰ সমষ্টিত বিজেপিৰ দলৰে বিধায়ক আছিল আৰু যথেষ্টখিনি প্ৰতিশ্ৰুতি দিছিল। তেওঁ যেতিয়া বিজেপিৰ পৰা আহি বিধায়ক হিচাপে বিজেপিৰ লগত জড়িত হৈছিল, যথেষ্টখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল। আজি অতি দুৰ্ভাগ্যজনক কথা যে এই যিখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সদায় কয় যে তেওঁলোকে অসম আন্দোলনৰ শ্বহীদক একেবাৰে উপযুক্ত মৰ্যাদা প্ৰদান কৰিছে, শ্বহীদ স্মাৰক তেওঁলোকে নিৰ্মাণ কৰি শ্বহীদৰ স্মৃতি যুগমীয়া কৰিছে। অতি দুৰ্ভাগ্যজনক কথা যে সেইখিনি সময়তে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম মৃত্যু সেই এটা সমষ্টিৰে একেখিনিয়ে স্থান, যে পূৰ্বৰ ভবানীপুৰ সমষ্টি। যে পূৰ্বৰ ভবানীপুৰ সমষ্টি কিহৰ কাৰণে অৱহেলিত হৈ থাকে, যে এই আচলতে কিহৰ ৰাজনীতি, যে যিখিনি সময়ত সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ মন্ত্ৰী বিধায়কবিলাকে কয় যে তেওঁলোকৰ যি ৰাজনৈতিক শ্লোগান, এই শ্লোগান হৈছে উন্নয়নৰ শ্লোগান। গতিকে তেওঁলোকৰ সেই উন্নয়নৰ শ্লোগানে আজি ভবানীপুৰ সমষ্টিক চুই যাব নোৱাৰাটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু ক'ৰবাত নহয় ক'ৰবাত অসম আন্দোলনৰ প্ৰথম শ্বহীদৰ লগতে পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ 11গৰাকীকৈ শ্বহীদ আমাৰ ভবানীপুৰ সমষ্টিৰ পৰাই আছিল। গতিকে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত কিন্তু একেবাৰে বৃদ্ধাংগস্ত প্ৰদৰ্শন কৰা আমাৰ অনুভৱ হৈছে। কেৱল আমি এই ইনস্পেকশ্যন বাংলাটো আপোনালোকে দেখিছে, এটা জৰাজীৰ্ণ ভূত বাংলা সদৃশ এটা পৰিৱেশ। ইয়াৰ আচলতে চৌহদৰ ভিতৰতে মানুহ সোমাব নোৱাৰি। সেইফালে কিছু আগত আছে যে মিনি PHC, অসমত এতিয়া হয়তো মিনি PHCৰ সংখ্যাটো একেবাৰে কম। আৰু এটা সমষ্টিৰ মূল স্থান হ'ল সৰুপেটা, পূৰ্বৰ ভবানীপুৰ সমষ্টি। এই সৰুপেটাতে আছে মিনি PHC। যে মিনি PHC হ'লে যিখিনি আচলতে চিকিৎসাৰ ক্ষেত্ৰত যিখিনি সা সুবিধা পাব লাগিছিল, আজিৰ তাৰিখতো সেই সা সুবিধাখিনি নাই। ইয়াত এটা আমাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আছিল, সেই অভিযন্তাৰ কাৰ্যালয়টো ইয়াৰ পৰা নোহোৱা হ'ল। এতিয়া সহকাৰী অভিযন্তাৰ কাৰ্যালয় থাকিল। PWD গড়কপ্তানি বিভাগৰ এটা সহকাৰী অভিযন্তাৰ কাৰ্যালয় আছিল, সেই কাৰ্যালয়টো পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ পৰা লৈ যোৱা হ'ল। কিছু আগত আমাৰ BHB মহাবিদ্যালয়খন, যিখন মহাবিদ্যালয়ত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে অধ্যয়ন কৰিছিল, আৰু সেই মহাবিদ্যালয়খনতে আচলতে বিজ্ঞান শাখাটো মুকলি হ'ব বুলি আমাৰ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিল, আৰু লগত কিন্তু আমাৰ এই দুইখন জিলাৰ ভিতৰত এগৰাকীয়ে মন্ত্ৰী আছিল, ৰঞ্জিত দাস ডাঙৰীয়া, তেখেতো কিন্তু আছিল। তেখেতসকলে কৈছিলে যে এই যিখন আমাৰ ভবানীপুৰ সমষ্টিৰ যিখন আমাৰ BHB মহাবিদ্যালয়, এই মহাবিদ্যালয়ত বিজ্ঞান শাখাটো মুকলি কৰা হ'ব। আজিলৈকে আচলতে বিজ্ঞান শাখাটো মুকলি নহ'ল। এতিয়াও যদি চোৱা হয় যে বহুতকেইটা ৰাস্তা ঘাট, আজি মোৰ নিজৰ এই অঞ্চলৰ ল'ৰা, মোৰ নিজৰ ঘৰৰ অঞ্চলৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আজিলৈকে কিন্তু পকীকৰণ নহ'ল। গতিকে এই যিখিনি মূল কথাবিলাকক লৈ আচলতে ৰাজনীতি হ'ব লাগিছিল, উন্নয়নৰ মূল ইছ্যুবিলাকক লৈ ৰাজনীতি হ'ব লাগিছিল, যিখিনি সময়ত খৰ্গেশ্বৰ তালুকদাৰৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ, তেওঁৰ সমষ্টিত আজি উন্নয়নৰ কথাটো আহিব লাগিছিল, সেইখিনি কিন্তু নহ'ল। গতিকে আমি দেখিছোঁ যে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী যিবিলাক সভা, এই নিৰ্বাচনী সভাবিলাকত ইটোৱে আনটোক গালি পাৰিছে। একেবাৰে যেন ৰাজনীতি ক্ষেত্ৰখনত মূল্যবোধটো নোহোৱা হৈছে। কেৱল ক্ষমতা দখলৰ যুঁজ, কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, কোনে কাক কিমান বেয়াকৈ ক'ব পাৰে, এই ধৰণৰ প্ৰতিযোগিতা হৈছে। গতিকে এই ৰাজনীতিয়ে নতুন প্ৰজন্মক একো শিকাব নোৱাৰে। গতিকে আমি দেখিছোঁ যে নতুন প্ৰজন্ম লাহে লাহে ৰাজনৈতিক এই যিটো বাতাবৰণ, এই বাতাবৰণৰ পৰা দূৰত অৱস্থান কৰিবলৈ গৈছে, যিটো অনাগত সময়ত জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। কাৰণ আমাৰ নতুন প্ৰজন্মখিনি এটা সময়ত আমাক সামাজিকভাৱে ৰাজনৈতিকভাৱে নেতৃত্ব দিব লাগিব। গতিকে এইসকল ৰাজনৈতিক নেতৃত্বৰ আচাৰ ব্যৱহাৰ চালচৰণে আচলতে আমাৰ ৰাজনৈতিক ব্যৱস্থাটোক কিমান কোনপিনে গতি কৰিছে, এই কথাটো সকলোৱে কিন্তু চিন্তা কৰাৰ প্ৰয়োজন হৈছে। গতিকে আমি দেখিছোঁ যে বিগত 5টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক থকাৰ পিছতো পূৰ্বৰ ভবানীপুৰ সমষ্টি, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি কিন্তু আজিও অৱহেলিত, এই ধৰণৰ যথেষ্টখিনি সমস্যাৰে জৰ্জৰিত। কেৱল মাত্ৰ তেওঁলোকৰ উন্নয়নৰ শ্লোগান, ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ শ্লোগান, আৰু এই উন্নয়নৰ শ্লোগানে আজিও কিন্তু এই পূৰ্বৰ ভবানীপুৰ সমষ্টিক চুই যাব পৰা নাই। এটা সময়ত ৰাজনীতি হ'ল যে ভবানীপুৰ সমষ্টিটো একেবাৰে নোহোৱা, নামটোৱে যেন নোহোৱা হ'ব লগা হ'ল, এটা পৰিৱেশ এটা হৈছিলে। যে সেইখিনি সময়ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মুখৰ পৰা নেতৃত্ব দি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ, যেনিবা ভবানীপুৰ সমষ্টিৰ নামটো জড়িত কৰি দিয়া হ'ল। গতিকে এই কথাবিলাকে প্ৰমাণ কৰিছে
যে এই যিখন ঠাইত আমি যিখিনি ঠাইত উপস্থিত হৈছোঁ, যিটো আপোনালোকে ডাক বঙলাটো দেখিছে, ইয়াৰ অৱস্থা দেখিছে, কিন্তু এই ঠাইখনৰ আচলতে আজিৰ তাৰিখতো এজন যদি আপোনালোকে মন্ত্ৰী বা বিধায়ক সোধে যে এইটো বজালী জিলাত পৰিছে নে বৰপেটা জিলাত পৰিছে, আজিলৈকে সেই জিলাখনৰ ভৌগোলিক চাৰিসীমাটো নিৰ্ধাৰণ নহ'ল। যে কেৱল মাত্ৰ ভুৱা প্ৰতিশ্ৰুতি, উন্নয়নৰ ভুৱা শ্লোগান। গতিকে এই শ্লোগানে আজি কিন্তু আমাক ভবানীপুৰবাসীক যথেষ্টখিনি কিন্তু আজি লজ্জানত কৰিছে আৰু যথেষ্টখিনি সমস্যাৰ জৰ্জৰ ভবানীপুৰবাসীয়ে কিন্তু আজি নিৰ্দিষ্টভাৱে এই যিখন সমস্যা আছে সমস্যাখিনিৰ বিষয়ে কিন্তু চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে কেৱল মাত্ৰ ইজনে সিজনক গালি পাৰি ৰাজনৈতিক সভা সমিতিৰ ইজনে সিজনক তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিছোঁ, যি ৰাজনৈতিক অনাগত ভৱিষ্যতে গোটেই ৰাজ্যখনতে এক অশুভ পৰম্পৰা সৃষ্টি কৰিছে। এতিয়া আগৰ পৰিৱেশত আমি যিটো দেখিছিলোঁ যে আচলতে এনেকুৱা কোনো ৰাজনৈতিক বাতাবৰণ অসমত নাছিল। শেহতীয়াভাৱে দেখিছোঁ যে এইটো দলৰ প্ৰাৰ্থীক সেইটো দলৰ মানুহে কাৰোবাৰ নিজৰ এৰিয়াত যাবলৈ দিয়া হোৱা নাই, কোনোবা এটা ৰাস্তাত যোৱাতে বন্ধ কৰিছে। গতিকে এই পৰিৱেশবিলাকে আমাৰ মাজত থকা ভাতৃত্ব, একতা, সমন্বয় লাহে লাহে ভাঙি থান বান কৰিবলৈ বিচাৰিছে। গতিকে এই ধৰণৰ ৰাজনীতি পৰিহাৰ কৰিব লাগে। আৰু আমি দেখিছোঁ যে 101টা সমস্যাৰে জৰ্জৰিত অসমৰ সমাজ জীৱন, যে মূল কথাবিলাক কিন্তু আজিলৈকে কোনো কাৰণতে কোনো এটা ৰাজনৈতিক দলৰ ইস্তাহাৰত প্ৰকাশ নহ'ল। যে আজি আমাৰ যিবিলাক বৰ্ডাৰ ছিল, যিবিলাক কথা আছিল, NRC নামত লাখ লাখ কোটি কোটি টকা খৰচ হ'ল, যে NRCৰ কি ষ্টেজত আছে, অসমৰ পৰা কিমানজন বিদেশী বহিষ্কাৰ হ'ল, এই কথাবিলাক নহ'ল। অসম আন্দোলনৰ প্ৰথম শ্বহীদ, যি শ্বহীদগৰাকীয়ে অসমখন বিদেশীমুক্ত কৰাৰ কাৰণে আন্দোলনত তেওঁৰ মৃত্যু হৈছিল। গতিকে 6 বছৰীয়া অসম আন্দোলনৰ পিছত এই যিটো এজনো বিদেশী অসমত থাকিব নোৱাৰে বুলি চুক্তি হৈছিল, তাৰ পিছত আকৌ ভাৰতীয় জনতা পাৰ্টীয়ে কাখন জাপি দিলে আৰু আন্দোলনৰ আকৌ এগৰাকী শ্বহীদ কিন্তু আমাৰ এই সমষ্টিৰ গাতে লাগি আছে, পূৰ্বৰ ভবানীপুৰ সমষ্টিৰে আছিল। গতিকে এই কথাবিলাক আছে। গতিকে আজিৰ তাৰিখত ভবানীপুৰবাসী ৰাইজৰ বা ভবানীপুৰৰ অঞ্চলৰ এগৰাকী যুৱক হিচাপে আমিও কিন্তু লজ্জিত হৈছোঁ যে উন্নয়নৰ যিবিলাক তেওঁলোকৰ আঁচনি, উন্নয়নে তেওঁলোকে যি ধৰণে কৈছিল যে তেওঁলোকৰ যি ৰাজনীতি, উন্নয়নৰ ৰাজনীতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উন্নয়নৰ ৰাজনীতিয়ে আজিও কিন্তু ভবানীপুৰবাসীক বঞ্চিত কৰিছে। এই কথাবিলাক কিন্তু সমগ্ৰ ভবানীপুৰবাসীয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে। না, কথাটো হ'ল কি, কেৱল মাত্ৰ তেওঁলোকৰ পাব্লিচিটি স্থান, যে কোনে কিমানখিনি দেখুৱাব পাৰে ভুৱা প্ৰতিশ্ৰুতি, ভুৱা শ্লোগানেৰে। এই কথাটোৱে প্ৰমাণ কৰিছে যে যদি তেওঁলোকে প্ৰকৃতত যদি ভবানীপুৰবাসী ৰাইজৰ উন্নয়নৰ কথাটো চিন্তা যদি কৰিলেহেঁতেন, যে কেৱল ৰাস্তা ঘাটৰ উন্নয়ন মানে এটা সামগ্ৰিক উন্নয়ন নহয়। যে ইয়াত আমি দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিলোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, যে আমাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা ছাবষ্টেচন হ'লেও ইয়াত লাগে, কিন্তু আজিলৈকে নহ'ল। এই যিটো আমাৰ ইনস্পেকশ্যন বাংলাটোৰ কথাটো আমি বাৰম্বাৰ কৈছিলোঁ যে ইয়াক এটা আধুনিকৰণ কৰিব লাগে, ইয়াক ৰিপেয়াৰ বা ৰিন'ভেশ্যনৰ জৰিয়তে যাতে মানুহ বাহিৰৰ পৰা অহা চৰকাৰী মানুহ বা যিহেতু একেবাৰে আমাৰ গ্ৰাম্যাঞ্চল, বিভিন্ন সময়ত বিভিন্ন মানুহ ইয়ালৈ আহে, যে এই মানুহবিলাক যিহেতু বিভিন্ন সামাজিক অনুষ্ঠানত অহা মানুহবিলাকক বহাৰ কাৰণে এটা পৰিৱেশ নোহোৱা হৈছে। যে তেওঁলোকৰ যিবিলাক শ্লোগান আছিলে, তেওঁলোকে প্ৰকৃতত নিজৰ গাড়ীখন সুৰক্ষিত কৰাৰ কাৰণে য'তে যেনেকৈ গৈছে তাত তেনেকৈ তেওঁলোকে নিজৰ পাব্লিচিটি কৰিছে, কিন্তু প্ৰকৃত যিখিনি ভবানীপুৰবাসী ৰাইজৰ যি মৰ্মবেদনা, যিখিনি সমস্যা, সেই সমস্যাখিনি আজিও সমস্যা হৈয়ে থাকিলে। যে দীৰ্ঘদিনৰ পৰা দাবী কৰাৰ পাছতো আজিলৈকে কিন্তু ফায়াৰ ব্ৰিগেডৰ ছাবষ্টেচনটো নহ'ল। আজিলৈকে কিন্তু এই কিন্তু ইনস্পেকশ্যন বাংলাটোৰ কিন্তু ৰিপেয়াৰ বা ৰিন'ভেশ্যন নহ'ল। আজি মিনি PHCখন সৰুপেটা দীৰ্ঘদিনৰ দাবী উত্থাপন কৰাৰ পাছত মিনি PHC হৈ থাকিলে, ইয়াত যদি আন্তঃগাঁথনি চোৱা হয় সেই মিনি PHCখনত কিন্তু আজিলৈকে উপযুক্ত চিকিৎসক বা বিশেষজ্ঞ চিকিৎসকৰ কিন্তু ব্যৱস্থা কৰা নহ'ল। যে এই কথাবিলাকে প্ৰমাণ কৰিছে যে দুয়োগৰাকী, যে বিধায়কে হওক মন্ত্ৰীয়ে হওক, উন্নয়নৰ যি চিন্তা বা আমাৰ সমষ্টিবাসীৰ যি আশা বা যি প্ৰত্যাশা, এই আশা প্ৰত্যাশা পূৰণত তেওঁলোক ব্যৰ্থ হৈছে।